মীন পালকসকলৰ বাবে বিশেষ সুখবৰ। নগাঁও আৰু মৰিগাঁও জিলাৰ মীন পালকসকলৰ বাবে আজি আমি লৈ আহিছোঁ এটা ডাঙৰ আৰু লাভজনক খবৰ। আপুনি যদি মাছ পুহি কম সময়ত অধিক লাভ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। এতিয়া অসমত আহি গৈছে উন্নতমানৰ ব্লেক কাৰ্প মাছৰ পোনা। হয়, ব্লেক কাৰ্প মাছৰ পোনা, শিলঘূৰীয়া বুলি কয়। এইটো হৈছে এনে এক প্ৰজাতিৰ মাছ যি কম সময়তে ডাঙৰ হয় আৰু বজাৰত যাৰ চাহিদা অত্যন্ত বেছি। ব্লেক কাৰ্প এটা উন্নতমানৰ ডাঙৰ আকাৰৰ মাছ। ই দ্ৰুত বৃদ্ধি পায় আৰু বজাৰত ইয়াৰ চাহিদা বহুত বেছি। অসমৰ জলবায়ু আৰু পানীত ই ভালদৰে খাপ খায়, পুখুৰীত পালন কৰিবলৈ উপযোগী। সঠিক খাদ্য আৰু যত্ন ল'লে 10-12 মাহত এটা মাছৰ ওজন 4 পৰা 5 কেজি আৰু ভাল ব্যৱস্থাপনাত কিছুমানে আপোনাৰ 6-7 কেজি পৰ্যন্ত পাইছে। ৰহু, কাটলা, মৃগেল আদিৰ সৈতে আপুনি মিক্স কালচাৰ পদ্ধতিত পালন কৰিব পাৰিব। ব্লেক কাৰ্প মাছৰ বিশেষত্ব হ'ল ই দ্ৰুত বৃদ্ধি ক্ষমতা, ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক, কম খাদ্যত অধিক ওজন হয়। পুখুৰী, বিল আৰু আধা প্ৰাকৃতিক পানীত সহজে পালনযোগ্য। বজাৰত উচ্চ মূল্য আৰু নিশ্চিত বিক্ৰী হয়। মীন পালকসকলৰ বাবে লাভ হ'ল ব্লেক কাৰ্প মাছ পালন কৰিলে উৎপাদন খৰচ কমে, বছৰৰ ভিতৰত ভাল এটা আকাৰ লাভ কৰে। একেটা পুখুৰীত আন মাছৰ সৈতে মিক্স কালচাৰো কৰিব পাৰে। লাভৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়। আজিৰ দিনত উন্নতমানৰ পোনা পালে কালিৰ দিনত লাভ নিশ্চিত। বজাৰত আগতীয়া সুবিধা। উন্নতমানৰ ব্লেক কাৰ্প মাছৰ পোনা যদি আপোনাৰ লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি ৰাখিব। শুনিছে চাগে শামুক খোৱা মাছ। এইটো মাছে শামুক খায়, দানা খায়, প্লেংটন খায়, ভেটকুৰিয়া খায়। ইয়া চাওক, অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে বুকিং কৰিব পাৰিব, অৰ্ডাৰ কৰিব পাৰিব মাছৰ কাৰণে। ইয়া চাওক, ব্লেক কাৰ্প মাছৰ পোনা।